নমস্কাৰ সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোকে চাই কেনে পালে জনাব দেই। এইফালে সেইদিনা মাহঁত অহা দিনাৰে ভিডিঅ' মই একেবাৰে ৰাতিপুৱা এয়া পিঠা বনোৱাত লাগিছোঁ দেই। এইটো মানে ইডলি ফ্ৰেমটোত বনোৱাৰ কাৰণে, আৰু আমি নামটো ইডলি বুলি কওঁ, আৰু ইভাগে কি হয় নহয় সেইটো নাজানো, কিন্তু মানে ফ্ৰেমটোত বনোৱাৰ কাৰণে ইডলি বুলিয়ে কৈ থৈ দিওঁ। আৰু একেবাৰতে মানে 12টাৰ পিঠা হৈ যায় যে, মই সেইকাৰণে ভাল পাওঁ। আৰু এইটোত মানে তেল ব্যৱহাৰ নহয়, যিহেতু স্বাস্থ্যৰ কাৰণে ভাল। গাখীৰ, নাৰিকল, চেনি, পিঠা এইকেইটাৰে আৰু হৈ যায়। একেবাৰতে সৰহকৈও বনাব পাৰি আৰু মানে খায়ো ভাল লাগে। সেইকাৰণে মই এইটোতে বেছি বনাওঁ। আৰু আজিকালি আলহী আহিব বুলি ক'লে আৰু বহুতে নবনায়, যিহেতু আনকমনীয়া পায়, খায়ো ভাল পায়। আৰু সেইবাবে বনালোঁ মাহঁত আহিব বুলি। আৰু এইফালে আহি পালেহি, চাহ তাহ খোৱাও হৈ গ'ল, ভিডিঅ' কৰাই নহ'ল। আৰু এইফালে লেটাগুটি সিদিনাৰে খোৱা কেইটামান থৈ দিছিলোঁ। আৰু এয়া বৌ আহিলে যেতিয়া মোৰ চিন্তা নাই, ৰান্ধনি বাঢ়নিত লাগি গ'ল। আৰু এইফালে ডাঙৰ দাদা আৰু এয়া নিচাদেউ, হেৰি আমাৰ দেউতাৰ মানে একেবাৰে প্ৰিয় মানুহ বুলি ক'ব লাগিব। হালপতিও হয়, আকৌ বান্ধৱবন্ধুও হয়। আকৌ সেইফালে লোকেল কুকুৰা বনাই থকা হৈছে, আৰু এইফালে গাহৰি, আৰু এইফালে আকৌ খাই বৈ সকলো ধুনীয়াকৈ হৈ গ'ল। আৰু এইফালে এতিয়া মই মাহঁতে আকৌ লৈ যাব বুলি মৰা শাক আছিলে আমাৰ ঘৰত, মৰা শাক অলপ লৈ যাওঁ বোলে, মায়ে খাই ভাল পায়, সেই বুলি মৰা শাক অলপ ছিঙি দিছোঁ। আৰু এই নতুনকৈ মাটি পেলোৱা এইডোখৰতে দি থোৱা আছিলে। আচলতে ঘৰৰ মানুহবোৰ আহিলে আকৌ গুচি গ'লেগৈ মানে বেয়াই লাগে নহয় জানো। আৰু এইফালে মা যায়গৈ, আৰু ৰখাইছিলোঁ, জোঙাইকৈ বহুত ৰখাইছিলে, কিন্তু আজি মৃতকৰ বাৰো হয়, আকৌ বছৰিকীয়াও যোৱা নাই। আৰু মায়ে যিমানে যি হ'লেও মানে নিজৰ ঘৰখনতে থাকি ভাল পায়, আৰু সেইকাৰণে মই জোৰ কৰা নাই। আৰু সেয়া আৰু সকলো ধুনীয়াকৈ যাবলৈ ওলালে। আৰু এইডোখৰ ৰাস্তাতে গাড়ী ৰখাই থৈছে, সেইকাৰণে আৰু আগবঢ়াই দিবলৈ আহিছোঁ। আজি ভিডিঅ'টো ইমানেই, কেনে পালে জনাব।